নমস্কাৰ ছাত্ৰসকল, আজি মই এই ভিডিঅ'টোত আলোচনা কৰিম যে নিযুত মইনাৰ ফৰ্ম কিন্তু তোমালোকে অলৰেডি জমা দিছা হয়তো এতিয়াও জমা দিয়া নাই, কিন্তু কেতবৰে হয়তো জমা দিব। গতিকে ছাত্ৰসকল, মেইন কথাটো হৈছে যে নিযুত বাবু আৰু নিযুত মইনাৰ টকা, নিযুত মইনা আঁচনিৰ টকা কেতিয়া দিব, চেকখন তোমালোকক কেতিয়া প্ৰভাইড কৰা হ'ব, আজিৰ এই ভিডিঅ'টোত সেই সন্দৰ্ভত মই আলোচনা কৰিম। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। যদি কোনোবা ছাত্ৰ ছাত্ৰী এতিয়াও নিযুত বাবুৰ নিযুত মইনাৰ ফৰ্মখন ফিল আপ কৰিব জানা বা নাজানা, তেন্তে আমাৰ ইউটিউব চেনেলত ভিডিঅ' অলৰেডি আপলোড কৰা আছে, তোমালোকে দেখি ফিল আপ কৰিব পাৰিবা। মই তোমালোকক তাৰিখখিনি কৈ দি আছোঁ। তোমালোকৰ ফৰ্ম জমা নিয়া বা যিটো কলেজৰ পৰা লৈ, তোমাৰ যিখন কলেজে নহওক কিয়, কলেজৰ পৰা লৈ কিন্তু দিছপুৰত লৈ নাযায়। কলেজৰ পৰা যিটো নিযুত মইনা আৰু নিযুত বাবুৰ ছাইট আছে, সেই ছাইটটোত আপলোড কৰিব। সেই পৰ্টেলটো খোলা হ'ব 14 তাৰিখৰ পৰা 17 তাৰিখ। 14 তাৰিখৰ পৰা 17 তাৰিখত তোমালোকৰ 14 তাৰিখৰ পৰা 17 তাৰিখ নহয়, 14 তাৰিখৰ পৰা 10 ছেপ্টেম্বৰলৈকে, 14 তাৰিখৰ পৰা 10 ছেপ্টেম্বৰলৈকে সেই ছাইটটো খোলা থাকিব। সেই ছাইটটো খোলা থাকিব যে কলেজৰ পৰা আপলোড দিব লাগে, যে কোনে আমাৰ যিটো ভেৰিফিকেশ্যন কৰিব লাগিব যে হয়নে নহয় এইজন আমাৰ ষ্টুডেণ্ট বা নিযুত মইনা বা নিযুত বাবু আঁচনি পোৱাৰ যোগ্য হয়নে নাই, এলিজিবিলিটি আছেনে নাই, সেইবোৰ ভেৰিফিকেশ্যন কৰিব। হয়তো ইয়াৰ আগৰবাৰ তোমালোকে দেখিছা যে জিমেইলত ভেৰিফিকেশ্যন মেছেজ আহিছে বা ভেৰিফিকেশ্যন ছাকচেছফুল। তাৰপিছত এই ছাইটটো আকৌ ক্ল'জড হ'ব 10 ছেপ্টেম্বৰত। এই ছাইটটো ক্ল'জড হ'ব 10 ছেপ্টেম্বৰত। গতিকে 10 ছেপ্টেম্বৰত যিহেতু ক্ল'জড হয়, 10 ছেপ্টেম্বৰৰ পিছত তোমালোকৰ কি হ'ব, তোমালোকৰ ভেৰিফিকেশ্যনখিনি কৰিব। ভেৰিফিকেশ্যনখিনি কৰাৰ পিছতহে তোমালোকক চেক প্ৰদান কৰা হ'ব। চেক ডিষ্ট্ৰিবিউট কৰাৰ এতিয়াও কথা কোৱা নাই, জাষ্ট কৈছে যে মানে মাৰ নামটো কৈ দিছে। সেই হিচাপতে মই তোমালোকক এইটো কথাই ক'ব খুজিম, হয় ছেপ্টেম্বৰৰ লাষ্টত নহ'লে অক্টোবৰৰ আগতে তোমালোকৰ চেকখন ডিষ্ট্ৰিবিউট কৰা হ'ব। ঠিক আছে, তো ছাত্ৰ ছাত্ৰীসকল নিশ্চয় ফৰ্মখন ভালকৈ ফিল আপ কৰি জমা দিছা তোমালোকে। ঠিক আছে।